কাহিনীত কোনো বগা নায়ক অথবা কলা খলনায়ক নাই। ইয়াত আটাইবোৰ কলা আৰু বগাৰ মাজত বাস কৰা ধোঁৱা ৰঙী ধূৰ্ত। এয়া কাহিনী ক্ষমতাৰ, খেল পাৱাৰৰ। নমস্কাৰ, মই ধৰিত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গুৱাহাটী টাইমছৰ এক বিশেষ অনুষ্ঠানলৈ। আজি কিন্তু মই গুৱাহাটী টাইমছৰ ষ্টুডিঅ'ত উপস্থিত নাই। আজি আছোঁ মই জু ৰোডৰ ভিনাইল কেফেত, আৰু আজি মোৰ লগত আছে তিনিগৰাকী ব্যক্তি। আৰু কিহৰ বাবে আমি আজি ইয়াত উপস্থিত আছোঁ, তেওঁলোকক কিহৰ ওপৰত আমি সুধিম বা কথা পাতিম তাৰ বিষয়ে আপোনালোকক জনাম। এখন 24 ফেব্ৰুৱাৰীত এখন অসমীয়া ছবি আহি আছে, ব্লেক এণ্ড হোৱাইট বুলি, আৰু তাৰ বিষয়ে আমি অলপমান কথা পাতিম, তাৰ বিষয়ে আপোনালোককো জনাম কি হয়, চিনেমাখন কোনে বনাইছে, কোন আছে, আৰু সবিশেষ আপোনালোকক আমি গুৱাহাটী টাইমছৰ আপোনালোকে ইয়াতে গম পাব। গতিকে আমি প্ৰথমে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ লগত আছে ব্লেক এণ্ড হোৱাইটৰ প্ৰডিউচাৰ ৰহিত শৰ্মা, আৰু তাতে অভিনয় কৰিছে হিমাংশু গগৈ, আৰু লগতে আছে ডাইৰেক্টৰ ধনজিৎ দাস। গতিকে প্ৰথমে মই আহোঁ, যি প্ৰডিউচাৰ হয় তেখেত হৈছে কিন্তু মধ্যপ্ৰদেশৰ, অসমৰ নহয়। তেখেত এজন অসমীয়া বাসী নহয়, অসমৰ নহয় তেখেত। তাৰ পিছতো তেখেতে প্ৰডিউচ কৰি আছে এখন অসমীয়া ছবি। তাৰ বিষয়ে আমি তেওঁৰ পৰা জানিব বিচাৰিম যে তেখেতেনো বাহিৰৰ হিন্দী ভাষী ছবিটো তেখেতে প্ৰডিউচ কৰিব পাৰিলে হয়, তেখেতেনো কিয় অসমীয়া ছবিতেই প্ৰডিউচ কৰিবলৈ বিচাৰিলে, তাৰ বিষয়ে তেখেতক আমি সুধিব বিচাৰিম। आपको तो पहले हमारा ये शो में स्वागत है जी। आपको पहले पूछना चाहूँगी कि आपने असमीज़ फिल्म में प्रोड्यूस किया है, तो उसका कुछ कारण है या आपने पहले भी असमीज़ फिल्म में प्रोड्यूस कर चुके हैं? मैं फीचर फिल्म तो ये फर्स्ट है, बट मैंने स्टार्टिंग है एक शॉर्ट फिल्म से किया था। तो वो शॉर्ट फिल्म करने के बाद जब मैंने उसका एक रिज़ल्ट देखा, उसका रिस्पॉन्स देखा, और जो कैरेक्टर्स थे, जो आर्टिस्ट थे, उन लोगों का पोटेंशियल देखा, तो वहाँ पे समझ में आ रहा था कि आर्टिस्ट में पोटेंशियल है, बस यहाँ पे एक कुछ स्ट्राइक करने की ज़रूरत है। तो उसके बाद वो शॉर्ट फिल्म करने के बाद हम लोगों ने एक वेब सीरीज़ किया कॉलंग पार, उसमें भी बहुत अच्छा रिस्पांस मिला, और मतलब आर्टिस्ट को जाना, असमीज़ इंडस्ट्री को जाना, और समझ में आया कि नहीं, इस पर पोटेंशियल भी है, और यहाँ पे जो आर्टिस्ट हैं वो एक्चुअल में दिखावे से ज़्यादा अपने काम पे फोकस करते हैं। तो उस चीज़ को लेके हम लोगों ने फिर प्लान किया कि अभी एक नेक्स्ट स्टेप करते हैं और एक फ़ीचर फिल्म करते हैं। तो ये है मेरी फर्स्ट फीचर फिल्म में प्रोड्यूस किया है। मतलब आपको लगा कि असम में कूद कूद कर भरा हुआ है टैलेंट, है ना? बहुत ज़्यादा टैलेंट है यहाँ के। मतलब अगर आप देखेंगे तो यहाँ के कितने सारे आर्टिस्ट हैं जो साउंड में या म्यूज़िक में बाहर जाके तहलका मचा रहे हैं, बट यहाँ पे उन लोगों को भी वो चीज़ कर सकते हैं उसके लिए। और दूसरा, आर्टिस्ट जो भी हैं, जितने भी हैं, उतने ज़्यादा कैपेबल हैं, शो ऑफ नहीं करते हैं। मतलब गाड़ी वाड़ी की ज़रूरत नहीं है, हम लोग बाइक पे भी जा सकते हैं अपना काम करने के लिए। तो वो दिखावे से ज़्यादा अपने काम को प्रेफरेंस देते हैं, और ऐसा करने में मज़ा भी आता है, क्योंकि अगर कोई भी प्रोड्यूसर होगा तो वो दिखावे में पैसा बट ऑब्वियस नहीं खर्च करेगा। और बाहर की इंडस्ट्री में और यहाँ की इंडस्ट्री में सिर्फ यही एक बहुत बड़ा अंतर है जो सब चीज़ों से इसको अलग बनाता है। डाउन टू अर्थ है, बिल्कुल। तो इसीलिए मैंने प्लान किया कि अब अगर स्टार्ट करते तो फिर असमीज़ इंडस्ट्री में ही स्टार्ट करते हैं। वो सिनेमा ऑलरेडी उसको ग्रो करने वाला मैं नहीं होता हूँ कोई, बट हाँ, वो अगर ग्रो होगा, उसके साथ अगर मैं ग्रो हो सकता हूँ, तो ये मेरे लिए बहुत बड़ी बात होगी। थैंक यू। और এতিয়া আহোঁ আমি, যিহেতু হিন্দী কৈ কৈ হিন্দীয়ে ওলাই গৈছে দেই। হিন্দী আমি অসমীয়া মানুহে কিন্তু হিন্দী ক'লে বুজি পাই যায় ন, নহয়নে? হিন্দী ক'লে আমি বুজি পাই, অসমৰ পৰা কৈ আছোঁ। যি কি নহওক, আমাৰ লগত আছে ধনজিৎ দাস, ডাইৰেক্টৰ
ব্লেক এণ্ড হোৱাইটৰ তেখেতৰ পৰা সুধিব বিচাৰিম যে আপুনি যিহেতু ডাইৰেকশ্যন দি আছে মুভিখনত কি ক'ব এই মুভিখনৰ বিষয়ে কিহৰ ওপৰত বা অলপমান যদি আভাস দিয়ে আমাৰ দৰ্শকসকলক চ' চিনেমাখনৰ নাম ব্লেক এণ্ড হোৱাইট আৰু চিনেমাখন মষ্টলি এখন একশ্যন ছাছপেন্স থ্ৰিলাৰ চ' একশ্যনটো লগত লগ লগাই দিছোঁ বিকজ আমিয়েই আমাৰ অসমৰ কলা কুশলীক লৈ একশ্যন কৰিছোঁ আমাৰ এক্টৰ্ছখিনি হিমাংশু আছে হিমাংশুৱে নিজে একশ্যন কৰিছে চিনেমাখনত ৰবিদা আছে তো আপোনালোকে ৰবি শৰ্মাক কেৱল নতুন ৰূপতেই নেদেখে তেখেতে নিজেই চিনেমাখনত একশ্যন কৰিছে আমি কোনো বডি ডাবল লোৱা নাই গাড়ীৰ পৰা জঁপিয়াই কৰা একশ্যন তেখেতে নিজেই কৰিছে বা বিভিন্ন ধৰণৰ ষ্টাণ্টছ তেখেতে নিজে কৰিছে গান ফাইটছ আছে বিৰাট ধুনীয়া গান ফাইটছ দেখিব তো চিনেমাখন এখন এণ্টাৰটেইনাৰ মই এজ এ ডাইৰেক্টৰ ইয়াৰ আগত এখন চিনেমা কৰিছিলোঁ শব্দ নিশব্দ কোলাহল মোৰ যিখিনি অডিয়েঞ্চ আছে তেওঁলোকে সেইখন চিনেমাক হিচাপত মোক চিনি পায় কিন্তু মই ভাবোঁ আমি একচুৱেলি যদি ইণ্ডাষ্ট্ৰি এটা বিল্ড আপ কৰিব লাগে তেতিয়াহ'লে অকণমান এণ্টাৰটেইনাৰ্ছৰো দৰকাৰ আছে যিখিনিয়ে ৰাইজক মনোৰঞ্জন দিব আৰু সেইটোৰ কাৰণে মানুহে পইচা যিটো দিব সেইটো উচুল হোৱা বুলি ভাবে তো আমি আশাবাদী যে ব্লেক এণ্ড হোৱাইটে মানুহক মনোৰঞ্জন দিব আৰু তেওঁলোকে হলত যিটো পইচা দি টিকট কাটি ভিতৰত সোমাব সেই পইচাটোৰ মূল্যটো লৈ ঘূৰি আহিব পাৰিব চিনেমাখনৰ মিউজিকক লৈ বহুত আশাবাদী আমি মই ভাবোঁ চিনেমাখন যোনে চাবলৈ ভিতৰত সোমাব ওলাই অহাৰ পিছত তেওঁ বিচাৰক বা নিবিচাৰক চিনেমাখনৰ যিটো থিম মিউজিক ৰা ৰা বুলি এটা আছে আপোনালোকে এতিয়া ইউটিউবত আমাৰ যিখিনি টিজাৰ ট্ৰেইলাৰ তাতে শুনিবই দেখিবই তো চিনেমাখন চাই ওলাই অহাৰ পিছত মই ভাবোঁ আপোনালোকে ইচ্ছা কৰক বা নকৰক মুখত সেইটো এবাৰ এবাৰকৈ বাজিব গুণগুণাই পাব আপুনি চ' সেইটো হ'ল আমাৰ প্ৰচেছ আমি মিউজিকৰ ওপৰতো কথা পাতিম নিশ্চয় নিশ্চয় আৰু মিউজিক পল্লৱ তালুকদাৰে কৰিছে বেকগ্ৰাউণ্ড মিউজিক প্লাছ এটা গানো কৰিছে বিৰাট ভাল কাম হৈছে আমি চিনেমেটোগ্ৰাফী চন্দ্ৰকুমাৰ দাসে কৰিছে চিনেমেটোগ্ৰাফীৰ কাম বিৰাটেই ধুনীয়া হোৱা বুলি আমি এক্সপেক্ট কৰিছোঁ চ' আমি কৈছোঁ যে আমি ভাল কাম এটা কৰিছোঁ আপোনালোকে আহক চাওক মূল্যায়ন কৰক সেইটোৱেই ঠিক আছে এতিয়া আহোঁ আমাৰ লগত যি অভিনেতা আছে এখন ব্লেক এণ্ড হোৱাইটত অভিনয় কৰিছে আৰু তাৰ আগতো বহুতকেইখন ছবিত তেখেতে অভিনয় কৰিছে আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ লগত আছে হিমাংশু গগৈ আপোনাক স্বাগতম জনাইছোঁ ব্লেক এণ্ড হোৱাইটৰ বিষয়ে কি ক'ব যিহেতু আপুনি আগতেও কৰিছে আৰু আগৰ আপুনি কৰা ছবিকেইখনৰ নাম প্ৰথমতে যদি দৰ্শকসকলক জনাই দিয়ে নমস্কাৰ মই হিমাংশু গগৈ প্ৰথমতে গুৱাহাটী টাইমছৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ ব্লেক এণ্ড হোৱাইট টীমৰ ফালৰ পৰা ধন্যবাদ আচলতে ক'বলৈ একো নাই প্ৰডিউচাৰ ডাইৰেক্টৰ চব বহি আছে যি ক'ব লগা আছে ক'লে তো চিনেমাখন বনোৱাতে যিমান সহজ বুলি ভবা হয় চিনেমাখন চলাওঁতে তাতকৈ বেছি কষ্ট হয় আচলতে তো এতিয়া প্ৰমোশ্যন কৰিবলৈ যাওঁতে এখন মোৰ 3 নম্বৰ চিনেমা প্ৰমোশ্যন কৰিবলৈ যোৱা তো প্ৰথম ঘটনা কিছুমান হয় আমি প্ৰথমতে গৈছিলোঁ যে অসমীয়া চিনেমা বুলি চাওঁহি তো লাহে লাহে ফেচবুকত লিখা হ'ল অসমীয়া চিনেমা বুলি কিয় চাম ভাল হ'ব লাগিব তো নেক্সট এখন চিনেমাত আমি গ'লোঁ যে ভাল বুলি চাওঁহি আহি পিনি চিনেমাখন বেয়া পালে ইয়াৰ মেইন কাৰণটো আছিলে যদি ভাল চিনেমা হ'বলৈ হয় তেতিয়াহ'লে আমাৰ চিনেমাবোৰ বিক্ৰী হ'ব লাগিব বিক্ৰী হোৱাৰ পাছত পইচা আহিব পইচা পালেহে প্ৰডিউচাৰে কাম কৰিব পাৰিব য'ত তেতিয়া আমি এটা পাঠানৰ এটা গানতে কিজান এইটো বেচৰাম ৰং গানটোত যিটো আপোনাৰ পইচা খৰচ হৈছে আমাৰ চিনেমাখন কিজান চিনেমাখন ওলাই গৈছে তো আমি ইমান কম বাজেটত চিনেমাখন ওলাইছোঁ কিন্তু কম বাজেট বা অসমীয়া চিনেমা বা ভাল চিনেমা বুলি নহয় আচলতে ইণ্ডাষ্ট্ৰিটো গ্ৰ' হওক আপোনালোকে চাওকহি চালেহে আমাৰ ভাল বেয়াবোৰ ক'ব পাৰিব আমি পইচা পাম আকৌ চিনেমা নতুন নতুন বনাবলৈ ট্ৰাই কৰিম আৰু অসমবাসীৰ পৰা সেইটোৱে আশা থাকিল আমাক সহযোগ কৰক খুব সুন্দৰ খুব ধুনীয়াকৈ কৈছে কথাকেইটা আচলতে হয় আজিকালি কোৱা হ'ল যে অসমীয়া চিনেমা অসমীয়া বুলিয়েই যে অসমীয়া চিনেমা চাম তেনেকুৱা নহয়নে ছবিখন ভাল হ'ব লাগিব সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় ছবিখন যাতে ভাল হয় ৰাইজে যাতে ভাল পায় তেতিয়াহে আচলতে চাব আহিব সাউথ ইণ্ডিয়ান মুভি হওক বা বলিউড মুভি হওক ভাল হ'লেহে যায় তেওঁলোকৰ জনপ্ৰিয়তা সেইটো কাৰণে হয় যে মুভিকেইখন চাই আমি দৰ্শকে আমোদ পাওঁ আৰু এটা ফ্ৰাষ্ট্ৰেশ্যন ভৰা লাইফ এটাৰ পৰা গৈ আমি যেতিয়া এখন ছবি চাওঁ কিয় চাওঁ ৰিলেক্সেশ্যন ফিল কৰিবলৈ বা আমি এটা আজৰি সময়ত অকণ মনটো ভাল লগাবলৈ এখন ছবি চোৱা হয় গতিকে ছবিবোৰ ভাল হ'লে নিশ্চয় দৰ্শকে আঁকোৱালি ল'ব এইখিনিতে লৈছোঁ এটা বাণিজ্যিক বিৰতি চাই থাকিব গুৱাহাটী টাইমছ গতিকে আপোনাক আকৌ সুধিব বিচাৰিম ইয়াতে কোন কোন অভিনেতা অভিনেত্ৰীয়ে ইয়াতে অভিনয় কৰিছে হয়
সাধাৰণতে চিনেমাক আমাৰ অসমত দুই ধৰণত ভাগ কৰা এটা হেবিট চলি আছে যে এখন কমাৰ্চিয়েল চিনেমা, এখন আৰ্ট ফিল্ম। চ' আমাৰ চেষ্টাটো আছিলে যে এখন এনেকুৱা চিনেমা হওক যিখনে দুয়োটা ধৰণৰ মানুহখিনিক লৈ এখন চিনেমা বনাব পাৰি। আমি সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে সম্পূৰ্ণ কমাৰ্চিয়েল পাৰপ'জত চিনেমাখন বনাইছোঁ, কিন্তু দুয়োখন পৃথিৱীৰ এক্টৰ্ছখিনি আছে। চ' আমাৰ মাজত বিৰাটেই ভাল অভিনেতা, আপোনালোকক চিনাকি দিয়াৰ দৰকাৰ নাই, ৰবি শৰ্মা আছে, তেখেতে নায়ক চৰিত্ৰত অভিনয় কৰিছে। তাৰোপৰি হিমাংশু আছে, আমাৰ চিন্ময় কটকীদা আছে, তাৰোপৰি আপোনাৰ স্বাগতা ভৰালী, অতনু মহন্ত, দৰথী ভৰদ্বাজৰ দৰে যিখিনি নবীন শিল্পী, যিখিনি কাম ৰাইজে এতিয়া আদৰি লোৱা হৈছে, তেনেকুৱা এক্টৰ্ছখিনি আছে। ৰাজু ৰয় আছে ছিনিয়ৰ এক্টৰৰ ভিতৰত, তেখেতৰ কাম বিৰাটেই ভাল পাব চিনেমাখনত। তেখেতক এটা নতুন ৰূপত, যিজন মানুহে চিৰিয়েলত এটা কিছুমান সস্তীয়া কেৰেক্টাৰ্ছ কৰি আছিলে, বা সস্তীয়া বুলি নকওঁ, যিখিনি তেখেতে যি ধৰণৰ কেৰেক্টাৰ কৰি আছিলে তেখেতে, তাতকৈ টোটেল ডিফাৰেণ্ট এটা। আপুনি এতিয়া চিনেমাখনত দেখিব যে এজন ক্ষীণমিন মানুহে একদম হিৰ'ইষ্টিক ৰূপত পুলিচ কেৰেক্টাৰ এটা কৰি আছে। ৰবি দাই খলনায়কৰ চৰিত্ৰত অভিনয় কৰি আছে প্ৰথমবাৰৰ বাবে। আপুনি ৰবি শৰ্মাক আগত এজ এ হিৰ' বহুত চালে, এইবাৰ অকণমান খলনায়ক হিচাপত চাওক। আৰু ইয়াত সম্পূৰ্ণভাৱে খলনায়ক বা নায়কৰ কনচেপ্টটোৱে নাই, চিনেমাখনৰ নামেই ব্লেক এণ্ড হোৱাইট, আৰু আইডিয়াটো হ'ল যে কোনো কেৰেক্টাৰ প্ৰপাৰ ব্লেক নহয়, কোনো কেৰেক্টাৰ প্ৰপাৰ হোৱাইট নহয়। যাক আমি প্ৰথমতে ব্লেক হিচাপত দেখোঁ, তেওঁলোকে লাহে 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 হোৱাইট শ্বেডলৈকে গুচি আহে, যোনে হোৱাইট শ্বেডত দেখোঁ তেওঁলোকে লাহে 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 ব্লেক শ্বেডত গুচি যায়। চ' তেনেকুৱা ধৰণৰ কেৰেক্টাৰ এটা ৰবিদায়ো প্লে' কৰিছে। আৰু এইখিনি এক্টৰক বাদ দিও আৰু যথেষ্ট এক্টৰ আছে। সিদ্ধাৰ্থ মুখাৰ্জী আছে, আমাৰ অসীম কৃষ্ণ বৰুৱা ছাৰ আছে। তো অসমত আপোনালোকে সদায় দেখি থকা জনা শুনা ফেচ যথেষ্টখিনি আছে চিনেমাখনত। তো মষ্টলি কনচেপ্টটো তেনেকুৱা। চিনেমাখনত ইউনিক বস্তু আৰু এটা এইটো যে চিনেমাখনত মষ্টলি এখন এনেকুৱা ধৰণৰ ছাছপেন্স ফিল্ম। টু বি ফ্ৰেংক, চিনেমাখন আমি ইনিচিয়েলি ষ্টাৰ্ট কৰোঁতে স্ক্ৰিপ্টখন আছিলে ৱেব ছিৰিজৰ, বাট আমি ডিছকাছ কৰা হ'ল আৰু প্ৰডিউচাৰে ভাবিলে যে তেখেতে যিহেতু অসমীয়া চিনেমাক লৈ এক্সপেৰিমেণ্ট কৰিব মন, তেখেতে ভাবিলে ইয়াক যিহেতু চিনেমাৰ ৰূপ দিব পৰা ধৰণত আছে, ইয়াক আমি চিনেমা ধৰণত কিয় শ্বুট নকৰোঁ। তো তেখেতৰ আগ্ৰহত আমি একচুৱেলি এইখনক এজ এ চিনেমা শ্বুট কৰিলোঁ। আৰু এই চিনেমাখনত আপুনি যিটো আপোনালোকে এতিয়াৰ দিনত নেটফ্লিক্সত চাই যি ধৰণৰ ছাছপেন্স ল'ব বিচাৰে, তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট এটা দিয়াৰ চেষ্টা আমি গোটেই টীমটোৱে মিলি কৰিছোঁ। চ' এটা টোটেল মডাৰ্ণ ডিজাইনৰ, টোটেল এণ্টাৰটেইন কৰিব পৰা ধৰণৰ কণ্টেণ্ট। আপোনালোকৰ চিনাকি, আপোনালোকে ভালপোৱা এক্টৰ্ছখিনি আছে। চ' আই বিলিভ আপোনালোকে ৰাইজে আহিব, চিনেমাখন একচেপ্ট কৰিব, আৰু চিনেমা হলত সোমাই ওলাই যোৱাৰ পিছত মানুহজন মনে মনে ঘূৰি নাযায়, হয় আমাক গালি দিব, নহয় বিৰাটেই ভাল পাই প্ৰেইজ কৰি যাব। আমি আশাবাদী। গতিকে আকৌ মই আপোনাক সুধিব বিচাৰিম হিমাংশু গগৈ ডাঙৰীয়াক যে আপোনাৰ ৰ'লটো কেনেকুৱা ধৰণৰ? যেতিয়া ধনজিতে ফোন কৰিছিলে তেতিয়া কৈছিলে যে ৰোলটো অলপ ছিৰিয়াছ হয়, আৰু যেতিয়া মোক কৈছিলে যে যাৰ আগলৈকে দেখি আছিলে অকণমান ফানী টাইপত, মানে কমেডি বা চেটাৰ এনেকুৱা টাইপৰ ৰোলত দেখি আছিলে, তো মই তেতিয়া যেতিয়া ফোন কৰিছে তেতিয়া কৈছে যে কেৰেক্টাৰটো বেলেগ নে? কৈছে সম্পূৰ্ণ বেলেগ, তোমাৰ পৰা সম্পূৰ্ণ বেলেগ। তো এতিয়া কৈ নিদিওঁ, আচলতে চাওক চিনেমাখন, তেতিয়া গম পাব। কৰি বিৰাটেই ভাল লাগিলে। ৰবি শৰ্মা দাৰ পৰা বহুত শিকিব পাৰিলোঁ। বেছিদিন নাছিলে তেওঁলোকৰ শ্বুটিং, 4-5 দিনমান আছিলে, বাট সেই 4-5 দিন ভাল লাগিলে। আৰু কেৰেক্টাৰটো এটা বিহাৰী, মানে অসমীয়া বিহাৰী কেৰেক্টাৰ, তো সিমানখিনিয়ে ক'লোঁ। তাতকৈ পিছৰখিনি একশ্যন কৰিছোঁ। মই বডি ডাবল লোৱা নাই। তেতিয়াহ'লে আপোনাক এটা বেলেগ এটা ৰূপত ৰাইজে দেখিব চিনেমাখনত। ঠিক আছে, আপোনাক সুধিব বিচাৰিম প্ৰডিউচাৰ ৰহিত শৰ্মাজীক অলপমান, তেখেতে অসমীয়া বুজি পোৱা যিহেতু টান হয়, আমি অলপ হিন্দীত ক'ব লাগিব তেখেতক। आपको पूछना चाहूँगी कि ये जो मूवी है, मूवी में आप शूटिंग में हर दिन जाते हैं क्या? कभी कभी जाते हैं, और कैसा फील होता है कि ये मूवी अच्छा चलेगा या नहीं चलेगा? कैसा डायरेक्टर का कैसा डायरेक्शन है, ये सब में आपको क्या बोलना है? हाँ मार्क्स देना है। टू बी फ्रैंक, मैं इस फिल्म की शूटिंग में गानों में गया हुआ था, बाकी दिन में यहाँ पे गुवाहाटी में नहीं था। तो बट हाँ, शूट के बाद मैंने सारे फुटेज देखे हैं, इवन पूरा लाइनअप देखा है। तो एक हिंदी फिल्म जो मैं देखता हूँ वो उसका ट्रीटमेंट पूरा यहाँ पे रखा गया है, तो इसीलिए अंदर से विश्वास भी है कि हाँ सब लोग आएंगे। और जैसे अभी होता है ना कि कोई दूसरी फिल्म में आती है, कोई एक फिल्म में दूसरा अगर स्टार अपीयरेंस दे देता है,
तो कितना हल्ला हो जाता है, सलमान आ गया, शाहरुख खान आ गया, ये आ गया। तो हमारी फिल्म में तो पूरा जोर से रविदा ने पूरा एक्शन किया है और पूरे फिल्म में उन जान लगाई है। तो यहाँ पे क्यों नहीं वो चीज़ हो सकती, रविदा भी चिल्लाया जा सकता है। तो वही एक्सपेक्ट करेंगे, और हम लोगों ने एक्सपेक्ट इसीलिए कर रहे हैं क्योंकि फिल्म में हम लोगों ने देखा है कि वो पोटेंशियल है। वही। থেংক ইউ আৰু গানৰ বিষয়ে আমি জানিব বিচাৰিম ইয়াৰে যোনটো টাইটেল ট্ৰেক বুলি আপুনি ক'লে যে খুব ভাল হৈছে বুলি আপুনি অলৰেডি কৈছে কোনে কৰিছে সেই গানটো আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ গোটেইকেইটা গান কেইটা গান আছে টোটেল অ'কে আমাৰ মেজৰলি 3টা গান আছে আৰু যিটো মই টাইটেল ট্ৰেক বা থিম মিউজিক বুলি কৈছোঁ সেইটো জাষ্ট এটা থিম মিউজিক হয় যিটো এজ এ বেকগ্ৰাউণ্ড স্ক'ৰ আমি ইউজ কৰি আছোঁ বেকগ্ৰাউণ্ড স্ক'ৰটোত আমাৰ কণ্ঠ দিছে অৰূপ দাই আৰু আপোনাৰ গান 3টা কৰিছে ক্ৰমে পল্লৱ তালুকদাৰ জ্যোতিমালা বুঢ়াগোহাঁই আৰু মিনিমিয়ে তো মিনিমিৰ যিটো গান সেইটোৰ নাম কলা বগা আৰু যিটো আমাৰ এণ্ড স্ক্ৰলত যায় আৰু সেইটোক আমি প্ৰথমতে অলৰেডি ভিডিঅ' ভাৰ্জন হিচাপত ইউটিউবত এৰিছোঁ আৰু বাকী 2টা গান ক্ৰমে আমি এৰিবলৈ গৈ আছোঁ কবিৰাজ আৰু হেৰি বুলি বাট নে অবাট তিনিওটা গান অসমীয়াত তেওঁহে বেছি মনত আছে চাওক গুড मुझे समझ में आने लग गया है, और मैं अभी बोलता इसलिए नहीं हूँ कि कुछ गलत बोल दूँ। इससे अच्छा ये है कि पहले प्रॉपर सीख लूँ, उसके बाद बोलना धीरे धीरे स्टार्ट करूँगा। कुछ भी हो थोड़ा थोड़ा बोलने से आ जाता है ना पूरा समझते हैं एक्चुअली हम लोग के साथ असामीज में बात हो भी जाता है बस अभी मीडिया के सामने थोड़ा सा हिचकिचा रहे हैं वही है कोई बात नहीं सीखना नहीं सीखना अच्छी बात है नहीं बिल्कुल, मैं लाहे लाहे শিকি আছোঁ। শিকিব লাগে লাহে লাহে শিকিলে বেছি ভালকে জানা হয় बिल्कुल। মিছ কৰিবলগীয়া কথা কাৰণ এজন বাহিৰৰ মানুহে বিশ্বাস কৰে যে অসমীয়া ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিব তেখেতে আহি আমাক কয় যে এনেকুৱা ধৰণৰ কণ্টেণ্টটো বহুতকেইটা ৰিজনেল ইণ্ডাষ্ট্ৰিত নবনে আমি যি কণ্টেণ্ট বনিছোঁ তেখেতে বিশ্বাস কৰে যে বলিউড লেভেলৰ টক্কৰ দিব পৰা যাব তেখেতে এই চিনেমাখনক হিন্দীত ডাব কৰি তেখেতে নেশ্যনেল মাৰ্কেটিঙৰো কথা ভাবি আছে যেনেকৈ চাউথৰ চিনেমাৰ মাৰ্কেটিঙৰ কথা ভবা হয় তো এজন অনা অসমীয়া মানুহে মই তেখেতক অনা অসমীয়া কৈছোঁ যদিও তেখেতে অসমীয়াখিনিক আপোন বুলি ভাবে চ' এজন তেনেকুৱা ধৰণৰ মানুহে আহি যদি অসমখনত অসমীয়া কণ্টেণ্টক প্ৰমোট কৰিম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় আমি আমাৰ অকণমান দিব পাৰোঁ যেনেকৈ হিমাংশুৱে কৈছে যে অডিয়েঞ্চে আহি যদি চিনেমাখন চায় তাৰপিছত বেয়া হ'লে ভাল হ'লে যি হয় আমাক অপিনিয়ন দিয়ক বাট বিল্ড আপ তাৰ পৰা হ'ব আমি ঘৰত বহি ফেচবুকত মষ্টলি আমাৰ অপিনিয়ন জাৰোঁ কিন্তু বহুত ক্ষেত্ৰত আমি চাব নাযাওঁ কিন্তু সেই একেখিনি চিনেৰিঅ' বলিউড ফিল্মখিনিৰ লগত নহয় আজি পাঠানৰ প্ৰমোশ্যন যি ধৰণত হৈছে পাঠানৰ নিগেটিভ প্ৰমোশ্যনৰ থ্ৰু মানুহ অনাৰ ব্যৱস্থা কৰা হৈছে কিন্তু সেই একেখিনি বস্তু যদি আমি পজিটিভ প্ৰমোশ্যনো এখন চিনেমাত কৰোঁ তেতিয়াহ'লেও কিন্তু মানে আমাৰ অডিয়েঞ্চখিনি আহিব নিবিচাৰে কেতিয়াবা বা অডিয়েঞ্চখিনি আহিব বিচাৰে যাম ভাবোঁতে চিনেমা হলৰ পৰা চিনেমাখন গুচি যায় লগ বন্ধুৱে কেতিয়াবা সুধি দিয়ে যে এই চিনেমাখন ক'ত ডাউনলোড কৰিব পাম গতিকে আমি এই কালচাৰটো অসমীয়া চিনেমাৰ কাৰণে চেঞ্জ কৰিবৰ হ'ল আজি যদি পাঠানৰ লগত বেচৰম ৰং আছিলে আমাৰ লগতো কলা বগা আছে কথাটো হ'ল তেনেকুৱা গানটো এবাৰ শুনক ভাল পাব আৰু আমাৰ ইয়াতে বেচৰম কথা একো নাই কিন্তু চিনেমাখন চাব পাৰে যদিহে অসমীয়া ৰাইজে ভাবে যে এইখন চিনেমাও চলোৱা কোনোবাই গৈ চিনেমা হলত পোষ্টাৰ ভাঙাতকৈ ব্লেক এণ্ড হোৱাইটৰ হোৰ্ডিং লাগিব লাগে বুলি যদি প্ৰমোট কৰে তেতিয়াহ'লে আমাৰ যথেষ্টখিনি সহায় হয় আৰু কেৱল আমিয়েই নহয় প্ৰত্যেকখন অসমীয়া চিনেমাৰ সহায় হয় এতিয়া অনুৰ চিনেমা হলত চলি আছে অনুৰকো তেনেকুৱা ছাপোৰ্টৰ দৰকাৰ এট দ্য ছেইম টাইম ডক্টৰ বেজবৰুৱা আহি আছে সিহঁতকো দৰকাৰ আৰু ব্লেক এণ্ড হোৱাইটকো দৰকাৰ এজ এ ডিৰেক্টৰ আমি চবেই মিলি ইটো সিটোক পুছ কৰিব লাগিব এট দিছ মমেণ্ট তেতিয়াহ'লে আমাৰ অসমীয়া চিনেমা আৰু আগুৱাই যাব নহয় জানো এতিয়া আপোনাৰ ওচৰলৈ আহোঁ আগৰ মুভিবিলাকত আপুনি কেনেকুৱা ধৰণৰ ৰোল কৰিছিলে লিড বুলি নহয় এক্টৰ ছাইড এক্টৰ বুলি হয় ছাইড এক্টৰে কয় ন বৰ্ণদী লিডে আছিলে আৰু যাতে হিৰ' হোৱাতকৈ এক্টৰ হৈ পিনি বেছি ভাল লাগে তো হয় তো য'ত মোৰ যিটো কাম হিৰ' হৈছে এটা ব্ৰেণ্ড আৰু এক্টৰে এক্টিং কৰিব লাগে য'ত ট্ৰাই কৰি থকা আছে হয় তো ট্ৰাই কৰোঁ যে ভাল অভিনেতা এজন হ'বলৈ আৰু এটা কথা ক'ব বিচাৰোঁ এই যে ভিডিঅ'টো বনিব 20 মিনিট আধা ঘণ্টা আমাৰ প্ৰমোচনেল ভিডিঅ'টো বহুত মানুহে চাই কমেণ্ট কৰে না স্ক্ৰল কৰে চেছ তো এইটো অকল চোৱা ভিডিঅ' যাতে হৈ নাথাকে আমি
বহুত বেছিয়ে অনুৰোধ কৰিছোঁ, লাগিলে ভৰিত ধৰিব লাগে যদি সেইটো কৰিম, কাৰণ এই বস্তুটো বোৱাই দিয়ক। আচলতে চিনেমাখন ডাঙৰ তেতিয়াহে হ'ব যেতিয়া আপোনালোকে ইজনৰ পৰা ইজনলৈ কথাটো জনাজাত কৰিব যে ব্লেক এণ্ড হোৱাইট বুলি চিনেমাখন আহিছে। অকল মই যদি জানো, চালোঁ, কিবা এটা কমেণ্ট দিলোঁ, ভাল লাগিলে, আমাৰ কথা কিজন মানে জিভা পিছল খাই যি টি কথা ওলাই যাব পাৰে, তো মানুহবোৰে তাত লাগি থাকে। কিন্তু আমি আচলতে আমাৰ পাৰপজটো কি, আমি কিয় আহিছোঁ, আমি আচলতে চিনেমাখন প্ৰমোশ্যন কৰিব আহিছোঁ, প্ৰমোট হওক, মানুহে চাওক। তো আমাৰ জিভা পিছল খোৱা কথাবোৰত বাদ দি আমাৰ এখন চিনেমা বনিছে ব্লেক এণ্ড হোৱাইট। তো আপোনালোকৰ ওচৰত আশা কৰিছোঁ আপোনালোকে চাওক সেই চিনেমাখন। তো ধন্যবাদ। আৰু সঁচাকৈ চিনেমাখন চাব আহিব, আমিও আশাবাদী যাতে ব্লেক এণ্ড হোৱাইট সকলোৱে মিলি চাওক আৰু তাৰপিছত আপোনালোকে কওক যে ভাল হৈছে, বেয়া হৈছে, আৰু কেনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰিলে চিনেমাখন আৰু ভাল হ'ব, তেতিয়া তেওঁলোকে হয়তো নেক্সট প্ৰজেক্টক আৰু ভালকৈ কাম কৰিবলৈ পাৰিব। গতিকে চাওক, নোচোৱাকৈ আপোনালোকে কমেণ্ট নকৰিব, চাওক, তেওঁলোকক আপোনালোকে উৎসাহ দিয়ক যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰে। আৰু লগতে আৰু এটা ডাঙৰ কথা যে এজন মই অনা অসমীয়া বুলি কৈছোঁ, যিহেতু কৈছে তেখেত এজন বাহিৰৰ মানুহ, তেখেত মধ্যপ্ৰদেশৰ এজন মানুহ আহি অসমত অসমীয়া চিনেমা প্ৰডিউচ কৰিছে। এইটো কিন্তু সৰু কথা নহয়, কাৰণ অসমীয়া মানুহে অসমীয়া চিনেমাখন বৰ্তমান প্ৰডিউচ কৰিবলৈ ভয় কৰে, নহয়নে? ভয় কৰে। মই বহুত মানুহক তেনেকুৱা লগ পাইছোঁ, তেতিয়া কয় ভয় লাগে, কাৰণ চলে বা নচলে, মানুহে চাব আহে বা নাহে, তেনেকুৱা বহুত ধৰণৰ কথা আহি যায়। কিন্তু তেখেত এজন বাহিৰৰ মানুহ হৈ এখন অসমীয়া চিনেমা তেখেতে প্ৰডিউচ কৰিছে, এইটো এটা বহুত ডাঙৰ কথা আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা যে তেখেতে আমাৰ অসমীয়া কালচাৰটো ইমান ভাল পাইছে যে তেখেতে এখন ফিচাৰ মুভি এখন তেওঁ প্ৰডিউচ কৰিছে। গতিকে আহক, তেওঁকো উৎসাহ দিয়ক যাতে তেওঁ আৰু এখন অসমীয়া চিনেমা প্ৰডিউচ কৰে, আমাৰ মাজলৈ আনে, আমি যাতে চাব পাৰোঁ। গতিকে মোৰ ফালৰ পৰা, আমাৰ গুৱাহাটী টাইমছৰ ফালৰ পৰা আপোনালোকক অনুৰোধ, চাবলৈ আহক আৰু এওঁলোক গোটেই টীমটোকে আপোনালোকে উৎসাহ দিয়ক। যিহেতু ৰবিদাও আছে, নিশ্চয় চিনেমাখন ভাল হ'ব বুলি আমি আশাবাদী। কি ক'ব আপুনি ৰাইজক? ৰাইজক মই এইটোৱে ক'ম যে চিনেমাখনক লৈ আমি আশাবাদী, আৰু চিনেমাখনত একশ্যনৰ পৰা ড্ৰামাৰ পৰা টেকনিকেল কামৰলৈকে আমি সকলোখিনিতে নতুন এক্সপেৰিমেণ্ট কৰিব চেষ্টা কৰিছোঁ, নতুন সোৱাদ পাব। গতিকে চিনেমাখন ভাল বেয়া হোৱাৰ প্ৰশ্ন নুঠে, আমি ভাল হ'ব বুলিয়েই আপোনালোকলৈকে আগবঢ়াইছোঁ। একশ্যনৰ কথা যিহেতু ক'লে, কেনেকুৱা ধৰণৰ একশ্যন বা বাহিৰৰ বলিউড মুভিত দেখা হয় বহুত ধৰণৰ প্ৰম্পট ইউজ কৰে, বহুত টেকনিক্স থাকে তেওঁলোকৰ। আমাৰ অসমীয়া চিনেমাত ইমানখিনি দিয়াৰ সম্ভৱ নহয়, যিহেতু আমাৰ বাজেটবোৰো বহুত কম থাকে। গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ কষ্ট কৰিছিলে? আচল কথাটো কেনেকুৱা যে আমি ভাবোঁ যে সম্ভৱ নহয়, কিন্তু এই কামবিলাকৰ প্ৰচেছটো যদি ভালকৈ চেক কৰোঁ তেতিয়াহ'লে গম পাওঁ আমাৰ ৰুটতো সেই একশ্যনবিলাক আছে। তেনেকুৱা ধৰণৰ ষ্টাণ্টছ যদি আমি লোকেলি ভাবোঁ তেতিয়াহ'লে ইট ইজ কুৱাইট পচিবল। সেই বস্তুটো প্ৰমাণো কৰিছে আমাৰ অলৰেডি কেনিদাই। তেওঁ কেতিয়াও বাহিৰৰ ধৰণত একশ্যন কৰিব যোৱা নাই চিনেমাত, তেখেতে লোকেল ৰিচোৰ্চ ইউজ কৰি লোকেল ধৰণত কাম কৰিছে, আৰু তেখেতৰ চিনেমাৰ নামবিলাকৰ আগত সেইকাৰণে লোকেল শব্দটো লগাই লয়, আৰু মানুহে এণ্টাৰটেইন হৈছে সেইখিনি চিনেমাৰ পৰা। চ' তেনেকৈ যদি চাব যাওঁ, আমাৰ ইয়াতে একশ্যন বিভিন্ন ধৰণত হৈছে। সঞ্জু গগৈ বুলি দাদা এজন আছে যিয়ে ইয়াতে গান প্ৰভাইড কৰে, আৰু তেখেতৰ হেল্পত আমি ইয়াতে গান ফাইটছ কৰিছোঁ। আৰু ৰিয়েল গান ইউজ কৰা হৈছে মানে আপোনালোকৰ ইয়াত? নট ৰিয়েল গান, কিন্তু এইবিলাক প্ৰপ গানবিলাক থাকে, একচুৱেলি চিনেমা শ্বুটিঙৰ কাৰণে ইউজ কৰা হয়, যিবিলাকত বিভিন্ন ধৰণৰ টেকন'লজি থাকে, যিটোত আপুনি বুলেটটো ওলাই নাযায় যদিও বাকী গোটেই ইফেক্টছখিনি ৰিয়েল গানৰ দৰে পায়। তো আমি ৰিয়েল ইফেক্টছ থকা গান ইউজ কৰিছোঁ, আৰু সেই ইফেক্টছবিলাক আপুনি লাইভ দেখিব। ইভেন আমি মিউজিকেল গান ফাইট চিন আছে, তাৰ উপৰি একশ্যনছ বেলেগ বেলেগ টীমৰ থ্ৰু কৰিছোঁ। ইভেন এটা একশ্যন ছিকুৱেঞ্চ ৰবিদাই নিজে ডিৰেক্ট কৰিছে, একশ্যন ডিজাইনখিনি ৰবিদাই কৰিছে। তেনেকুৱা জেগাত একশ্যন ডিজাইনিঙত আৰু আছিলে আমাৰ এটা আনবিটেবল তামোলপুৰীয়ান ৱাৰিয়ৰ বুলি ইউটিউব চেনেল আছে, তেওঁলোকৰ ভিউজ বিৰাট ভাল, আৰু অসমত বিৰাট ধুনীয়া তেওঁলোকে একশ্যন ছিকুৱেঞ্চেছ কৰি আছে। চ' তেওঁলোকক অনেকৰ দৰে চিনেমাই হায়াৰ কৰিছে একশ্যন কৰিবলৈ, বলিউডে তেওঁলোকক লৈ যায়, কিন্তু তেওঁলোকক আমি ইয়াতে ৰিকগনাইজ নকৰোঁ। আমি বিচাৰোঁ যে বাহিৰৰ পৰা একশ্যনৰ কাৰণে মানুহ আহিলেহে ভাল হ'ব। তেওঁলোকে একশ্যন ছিকুৱেঞ্চ ইয়াতে আমাৰ ডিৰেক্ট কৰিছে বহুতকেইটা, আৰু তাৰোপৰি যিহেতু আমাৰ এক্টৰ্ছখিনি ডেডিকেটেড, ইয়াত একশ্যন এক্সিকিউট কৰিবলৈ বহুতখিনি ক্ষেত্ৰত সুবিধা আছে। য়েছ, আমাৰ বাজেট লিমিটেড হোৱাৰ কাৰণে আমি চাউথৰ দৰে কিছুমান কাম কৰিব নোৱাৰোঁ, যে মানুহজনক ঘুচা মাৰি দিলে ওপৰত উৰি 5 ছেকেণ্ড উৰি থাকিলে, সেই ধৰণৰ কাম কৰিব নোৱাৰোঁ। বাট উই কেন ডু ছাম ৰিয়েলিষ্টিক ৱৰ্ক। কেমেৰা ৱৰ্কত বা আপোনাৰ একশ্যনৰ ডিজাইনত আমি ৰিয়েলিষ্টিক ৱৰ্ক কৰিব পাৰোঁ। চ' অসমৰ কাৰণে যিখিনি সম্ভৱপৰ ৰিচোৰ্চ আছিলে আমি ইউজ কৰিছোঁ। আমি পাৰ্কাৰ্ছ ইউজ কৰিছোঁ, অসমৰ পাৰ্কাৰ্ছ আছে যিয়ে ইউটিউব চেনেলত পাৰ্কাৰিং কৰি আছে, বা তেওঁলোকেও গৈ অনেকৰ দৰে বা বেলেগ টেংগু চাৰ্লিৰ দৰে চিনেমাবিলাকতো কোনোবাই কাম কৰিছে। তো তেওঁলোকে গৈ বাহিৰৰ চিনেমাত বহু বছৰৰ পৰা কাম কৰি আছে,
তো আমি বিচাৰিছোঁ যে তেওঁলোককে এজ এ ৰিচোৰ্চ ইউজ কৰি ইয়াতে আমি কাম কৰোঁ। অসমৰে মানুহক অসমতে যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। হয়, এতিয়া আমাৰ চাউণ্ড মিক্সিং কৰিছে, চাউণ্ড ডিজাইন কৰিছে দেৱব্ৰত চলিহাই। তেখেতে মুম্বাইৰ এজন ৰিনাউণ্ড পাৰ্চন এজ এ চাউণ্ড ডিজাইনাৰ। তেখেতে অসমৰ মানুহ হয়, অসমীয়া চিনেমাৰ চেণ্টিমেণ্ট তেখেতৰ আছে, গতিকে অসমীয়া চিনেমাখনক তেখেতে বেছি ভাল কাম কৰিব। তেখেতে চাউথৰ বহুতকেইখন হিট চিনেমাত কাম কৰিছে। লাষ্ট চিনেমা কি আছিলে তেখেতৰ সেইখন বিক্ৰম বেধাৰ দৰে চিনেমাত কাম কৰিছে। বিক্ৰম বেধাৰ হিন্দী আৰু যিখন চাউথৰ ভাৰ্জন আছিলে সেই দুয়োখনতো কাম কৰা মানুহ তেখেত। যিজন মানুহে তেনেকুৱা চিনেমাৰ চাউণ্ড ডিজাইনিঙত আছিলে সেই মানুহজনে যেতিয়া অসমীয়া চিনেমাখনৰ কাৰণে কাম কৰিব অসমীয়া আৱেগ এটা লৈ, নিশ্চয়কৈ আপুনি ভাল কাম এটা পাব। গতিকে তেনেকুৱা ধৰণৰ চেষ্টা এটা আমি গোটেই চিনেমাখনত কৰিব ট্ৰাই কৰিছোঁ। আৰু প্ৰডিউচাৰৰো সেইটোৱে ইণ্টেনশ্যন আছিলে যে আমি ইয়াৰে ৰিচোৰ্চ ইউজ কৰিব লাগে আৰু এই ইণ্ডাষ্ট্ৰিটোক ইয়াৰ পৰা গ্ৰ' কৰাব লাগে। বিকজ আমি ডিপেণ্ডেণ্ট হৈ থাকিলে গ্ৰ' নহ'ম। চ' ইট ৱাজ হিজ আইডিয়া আৰু আমি সেইটোকে জাষ্ট তাতে ৰিপ্লিকেট কৰিব ট্ৰাই কৰিছোঁ। খুব সুন্দৰ, খুব ধুনীয়া ধুনীয়া আপুনি শুনিলে যে একশ্যনৰ ক্ষেত্ৰতে হওক বা বাকী যি তেওঁলোকে ব্যৱহাৰ কৰিছে বা চিনেমাখনত যি তেওঁলোকে দিব বিচাৰিছে ৰাইজক, গোটেইখিনি আছে। এখন হিন্দী চিনেমাত আপোনালোকে যি পায় এইখন চিনেমাটো আপোনালোকে সম্পূৰ্ণ সেইখিনিয়ে পাব, কোনো ধৰণৰ বেলেগ আপোনালোকে নাপায়। খুব ভাল পাব, কাৰণ মই তেওঁলোকৰ পৰা শুনিয়ে লাগিছে যে খুব ধুনীয়া এখন চিনেমা হ'ব গৈ আছে অসমত। আৰু সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ অসমত ইমান ভাল ভাল টেলেণ্ট আছে, এওঁলোক নৱপ্ৰজন্মৰ ডাইৰেক্টৰ, এক্টৰ এওঁলোক আছে যি ইমান ভাল কাম কৰি আছে। এওঁলোকক আপোনালোকে আঁকোৱালি লওক আৰু যাতে চিনেমা তেওঁলোকে ডিৰেকশ্যন বা অভিনয় কৰিবলৈ তেওঁলোকক সুযোগ দিয়ক। আপোনালোকে আমি ৰাইজে যদি চাওঁ নিশ্চয় তেওঁলোকে সুযোগ পাবই, কাৰণ ৰাইজে নখ জোকাৰিলে কিয় নৈবই, হয়। গতিকে ভাল লাগিব, আহক চাবলৈ। এতিয়া 24 ফেব্ৰুৱাৰী, গতিকে আপুনি লাষ্টত কি ক'ব যে 24 ফেব্ৰুৱাৰীত আপোনালোকৰ এখন যি ব্লেক এণ্ড হোৱাইট মুভি আহি আছে তাৰ ওপৰত? আজি আচলতে বেলেগ কথা ওলোৱাই নাই, এটাই কথা ওলাইছে যে চাবলৈ আহক 24 ফেব্ৰুৱাৰীত। চিনেমাখন একদম সৰু হৈ আছে, ডাঙৰ কৰিব আপোনালোক অডিয়েঞ্চে। তো আহক, আমাৰ চিনেমাখন ডাঙৰ কৰক। ভেলুৱে নাই একো, আমি যেনেকৈ নবনাওঁ যিয়ে নকৰোঁ ব্লেক এণ্ড হোৱাইট চাওক আৰু আমাৰ চিনেমাখন ডাঙৰ কৰক। आप क्या बोलना चाहेंगे लास्ट में ऑडियंस को? मैं बस ऑडियंस को यही बोलना चाहूँगा कि हम लोगों ने जितनी मेहनत करी है उसको सफल अब आप लोग ही कर सकते हो। तो एक बार आओ, अच्छा लगे बुरा लगे जो भी लगे हमें बताओ, सो दैट हम अपनी अगर कुछ गलती होंगी तो उससे सीखेंगे और उनको सुधारते हुए थोड़ा सा और आगे बढ़ेंगे। अच्छा लगने वाला है, बस 24 वाला है, बस आपको आना है, देखना है। 24 फेब को आपको आना है और बस धमाका मचाना है। 24 ফেব্ৰুৱাৰী আহিব লাগে, চবে চিঞৰি এটা ক'লে ভাল লাগিব ন? 24 ফেব্ৰুৱাৰী को आना है, ब्लैक एंड व्हाइट को बड़ा बनाना है, बड़ा बनाना है, ताकि ब्लैक एंड व्हाइट 2 निकले, 3 निकले, 4 निकले, है ना? हिंदी मूवी में तो निकल सकता है, तो यहाँ क्यों नहीं? ऑलरेडी वी हैव क्योंकि ये जो पार्ट है ब्लैक एंड वाइट उसका 2 ऑलरेडी हम लोगों ने प्लान कर रखा हुआ है, और वो अगर ये बड़ा होता है तो वो इससे भी बड़ा धमाका होने वाला है। हम लोग ये दिखा सकते हैं कि फिर जो साउथ में या बॉलीवुड में होता है वो हम लोग भी कर सकते हैं, लेकिन उसके लिए हमको ये देखना पड़ेगा कि आप हमको कितना सपोर्ट करते हो। वही আপোনালোকে তেওঁলোকক আঁকোৱালি লওক, আদৰি লওক, চাবলৈ আহক 24 ফেব্ৰুৱাৰীত প্ৰত্যেকখন হলতে লাগিব। এইখিনিতে আৰু এটা কথা আপোনালোকক জনাওঁ যে এইটো এটা কম্পিটিশ্যনো হ'ব পাৰে যে চেল্ফি বুলি এখন মুভি আহি আছে, বলিউড মুভি, য'ত অভিনয় কৰিছে অক্ষয় কুমাৰৰ দৰে এজন জনপ্ৰিয় অভিনেতা। আৰু সেইদিনাখনে একেদিনাই আপোনালোকৰ ব্লেক এণ্ড হোৱাইট মুভিখনো ৰিলিজ হ'ব গৈ আছে। গতিকে অলপ ভয় বা কেনেকুৱা ধৰণৰ डर नहीं है। मैं एक चीज़ बोलना चाहूँगा कि मैं बहुत बड़ा फ़ैन हूँ अक्षय कुमार का, और अभी एक फ़ैन की लड़ाई अपने हीरो से है, तो उन्हीं की जिस दिन फिल्म आ रही है मेरी भी फिल्म आ रही है, तो अब देखना ये है कि जीतता कौन है। অসমীয়া ৰাইজৰ ওপৰত বিশ্বাস আছে, অসমীয়া ৰাইজৰ ওপৰত বিশ্বাস আছে। বলিউডৰ ওচৰত যদি ইমৰান হাছমি আৰু অক্ষয় কুমাৰ আছে, অসমৰ হাতত অকলে যুঁজিবলৈ ৰবি শৰ্মা আছে। ৰবি শৰ্মা আছে, আৰু ৰবি শৰ্মাক বেয়া পোৱা আজিলৈকে মানুহ আমি অসমত দেখা নাই। কিন্তু চিৰিয়াছলি মই আজিলৈকে শুনা নাই, তেওঁৰ পাৰ্চনেলিটিয়ে হওক বা তেওঁৰ অভিনয়ে হওক, তেওঁৰ ৰোমেন্সে চিন হওক, যিকোনো ক্ষেত্ৰত ৰবি শৰ্মা ইজ বেষ্ট, হয়নে? তেখেতৰ বেষ্ট বোল্ড কেৰেক্টাৰ চাব গৈ আছে আপোনালোকে ব্লেক এণ্ড হোৱাইটত। আহক 24 ফেব্ৰুৱাৰীত গম পাব।
গতিকে আহক 24 ফেব্ৰুৱাৰীত ব্লেক এণ্ড হোৱাইট মুভি চাবলৈ আৰু সকলোকে আপোনালোকৰ যিমান মানুহ আছে ফ্ৰেণ্ড আছে সকলোকে জনাওক যে ব্লেক এণ্ড হোৱাইট বুলি এখন অসমীয়া ছবি আহি আছে আৰু তাত অভিনয় কৰিছে বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী তাত আছে গতিকে আহক চাবলৈ 24 ফেব্ৰুৱাৰী ব্লেক এণ্ড হোৱাইট La